ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা আজি বিশ্ব ৰেডিঅ' দিৱস এই কথাটো আপোনালোকে সকলোৱে গম পাইছে। আমি আজি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সৌজন্যত ৰূপহী মহাবিদ্যালয়ৰ আন্তৰিক সহযোগিতাত আমি আজি এই ৱৰ্ল্ড ৰেডিঅ' ডে যিটো বিশ্ব ৰেডিঅ' দিৱস এইটো আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে এই ৰূপহী মহাবিদ্যালয়ৰ পৰা আমি এটি চাইকেল ৰেলীৰে এই বিশ্ব ৰেডিঅ' দিৱসৰ যিটো যাত্ৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত অংশগ্ৰহণ কৰা সকলোকে আমি স্বাগতম জনাইছোঁ আৰু এই ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি স্বাগতম জনাইছোঁ। ইয়াৰ শিক্ষাগুৰুসকলক আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমি প্ৰথমেই এই চাইকেল ৰেলীটো আমি শুভাৰম্ভ কৰিবৰ কাৰণে অধ্যক্ষ মহোদয়ক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। নমস্কাৰ, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যবৃন্দ আৰু নগাঁও আকাশবাণী ৰেডিঅ'ৰ কৰ্মকৰ্তাসকল, মোৰ শ্ৰদ্ধাৰ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বিশ্ব ৰেডিঅ' দিৱস আৰু ৰেডিঅ' শুনি আমি সকলো ডাঙৰ হৈছিলোঁ। বিশেষকৈ আমাৰ প্ৰজন্ম, এতিয়াৰ কথাটো অলপ বেলেগ। আমাৰ একমাত্ৰ সাৰথি আছিলে ৰেডিঅ'। আচলতে যিয়েই নহওক, আজি ইমান এটা দিৱস, ৰেডিঅ' দিৱস, আজি ইয়াত অনুষ্ঠিত কৰিবলৈ লোৱাত, আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱাত মই মোৰ অন্তৰৰ পৰা এই যি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংস্থা তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইটো প্ৰথম কাৰ্যসূচীত আমাৰ মহাবিদ্যালয়ৰ মৰমৰ কেইজনমান ছাত্ৰ ওলাই আহিছে চাইকেল ৰেলীটো কৰিবৰ কাৰণে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত বিভিন্ন কাৰ্যসূচী হ'ব আৰু মই সকলোকে অনুৰোধ কৰিছোঁ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ। মই এই অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ আৰু ইয়াকে কৈ মই আজিৰ এই যিটো আমাৰ চাইকেল আৰম্ভ হৈছে বা শুভাৰম্ভ বুলি আৰু নামটো এবাৰ কৈ দিলে ভাল হয়। আমাৰ ইয়াৰ প্ৰথম GS, তুমি নামটো কোৱা। নমস্কাৰ, মোৰ নাম মইনুল ইছলাম। আৰম্ভ হৈছে বুলি ঘোষণা কৰিছে যেতিয়া আপোনালোকে